हेलो फ्रेंड्स, आज आम माइक्रोसफ्ट एक्सेलत এটা বিরাট ইন্টারেস্টিং কন্ডিশনাল ফরমেটিং मैं লৈ আহিছোঁ। চাই নিশ্চয় ভাল পাব আপোনালোকে। বলক কম্পিউটাৰ স্ক্ৰীনত এইখন এখন ব্লাড ৰিপৰ্ট। সাপোজ মই এটা স্যাম্পল এটা লৈছোঁ ব্লাড ৰিপৰ্টৰ। ইয়াত কন্ডিশন দিয়া হৈছে যে মেলৰ ক্ষেত্ৰত 13 to 18 নৰ্মেল ৰেঞ্জ আৰু ফিমেলৰ ক্ষেত্ৰত 11 to 16 to নৰ্মেল ৰেঞ্জ। এতিয়া ইয়াত যদি মই সাপোজ 10 লিখো ফিমেলৰ ক্ষেত্ৰত মই 10 লিখিলোঁ, তাৰমানে লো দেখুৱালে। লো হৈ যোৱাৰ লগে লগে ইয়াত হাইলাইট কৰি দিছে, বোল্ড হৈছে। অৰ্থাৎ যদি মই ইয়াত 17 কৰোঁ, 17 কৰি দিয়াৰ লগে লগে ফিমেলৰ ক্ষেত্ৰত 16তকৈ বেছি আছে কাৰণে বোল্ড হৈ গৈছে। যদি মেলৰ ক্ষেত্ৰত কিন্তু এইটো নৰ্মেল হৈ গৈছে। মই এটা বেলেগ পেজত আহিলোঁ। ইয়াৰ কণ্ডিশ্যনটো হৈছে কি যে মেলৰ ক্ষেত্ৰত 13 to 18 হ'ব লাগিব নৰ্মেল ৰেঞ্জ আৰু ফিমেলৰ ক্ষেত্ৰত 11 to 16 নৰ্মেল ৰেঞ্জ। এতিয়া ইয়াত মই কণ্ডিশ্যনেল ফৰমেটিং কৰিব লাগিলে ইয়াত মই এন ফৰ্মুলাটো ইউজ কৰিছোঁ। চাব, মই এইটো চিলেক্ট কৰিলোঁ, কণ্ডিশ্যনেল ফৰমেটিং, নিউ ৰুল, ইউজ এ ফৰ্মুলা টু ডিটাৰমাইন হুইচ চেল টু ফৰ্মেট। ইয়াত যাব গৈ ইয়াত ইকুৱেল এন ফৰ্মুলাটো দিলোঁ, এন E7 ৰিজাল্ট য'ত আমাক লাগে E7 মেলৰ ক্ষেত্ৰত ফাৰ্ষ্ট কৰি লওঁ। E7 স্মলাৰ দেন 13 কমা টি চেল অৰ্থাৎ মেল G4 ইকুৱেল টু মেল, ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত মেল প্ৰেছ কৰি দিলোঁ। আৰু ইয়াত ফৰ্মেট মই এটা ফিল কালাৰ দিলোঁ আৰু ফন্টটো অলপ বোল্ড কৰি দিলোঁ। এপ্লাই, অ'কে। ছেকেণ্ড কণ্ডিশ্যন ঠিক তেনেকৈ নিউ ৰুল, ইউজ ডিটাৰমাইন, অ'কে, এন এই ৰিজাল্টত থকা E7 এইবাৰ গ্ৰেটাৰ দেন, আগৰটো স্মলাৰ দেন কৰিছিলোঁ, এইবাৰ গ্ৰেটাৰ দেন 18 কমা G7ত আমাৰ জেণ্ডাৰটো লিখা আছে, সেইটো চিলেক্ট কৰিলোঁ, ইকুৱেল ডাবল ইনভাৰ্টেড কমা মেল, ফৰ্মেট ফিল কালাৰ আমি দিলোঁ এইটোৱে একেই দিলোঁ আৰু ফন্টটো বোল্ড হৈ যাব লাগে, বোল্ড, অ'কে। এইটো আমাৰ মেলৰ ক্ষেত্ৰত হ'ল। এইবাৰ ফিমেলৰ ক্ষেত্ৰতো ঠিক তেনেকৈ কণ্ডিশ্যনেল ফৰমেটিং, নিউ ৰুল, ইউজ এ ফৰ্মুলা টু ডিটাৰমাইন, এইটোত গ'লোঁ, ইকুৱেল এন E7 স্মলাৰ দেন 11 কমা জেণ্ডাৰ থকা G4 ইকুৱেল টু ডাবল ইনভাৰ্টেড কমা ফিমেল, FEMALE, ফিমেল, ফৰ্মেট ফিল কালাৰ দিলোঁ, ফন্টটো বোল্ড কৰিলোঁ, অ'কে। এইবাৰ আকৌ এবাৰ নিউ ৰুল, ইকুৱেল এণ্ড এইবাৰ গ্ৰেটাৰ দেন
16, G4 equal to double inverted comma female. Format fill color এটা দিলো, font to bold. ওকে ওকে, এতিয়া আমি ইয়াত যদি ৰিপৰ্টটো ইনপুট কৰোঁ, চাব এতিয়া মই ইয়াত ৰিপৰ্টটো ইনপুট কৰি চাম। সাপোজ মই ইয়াত 17 দিলোঁ, 17.0 দিয়াৰ লগে লগে ইয়াত একো কণ্ডিশ্যন ইয়াত পোৱা নাই। এটা ফিমেলটো কাৰণ ইয়াত মেল ফিমেল আমি ইনপুট কৰা নাই। যদি মেল ইনপুট কৰি দিলোঁ, মেলৰ ক্ষেত্ৰত অ'কে আছে, ঠিক আছে। 13 to 18 নৰ্মেল ৰেঞ্জ। যদি ফিমেল লিখি দিয়াৰ লগে লগে 16তকৈ বেছি হৈ যোৱাৰ লগে লগে ইয়াত ফিল আৰু বোল্ড হৈ গ'ল। ঠিক তেনেকৈ যদি মই 12 প্ৰেছ কৰোঁ, 12 টু নৰ্মেল ফিমেলৰ ক্ষেত্ৰত, কিন্তু মেলৰ ক্ষেত্ৰত ল' 13তকৈ কম আছে। চ' নিশ্চয় গম পালে কণ্ডিশ্যনেল ফৰ্মেটিং মই কেনেকৈ কৰিছোঁ। মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।